हेलो गाइस वेलकम बैक टू माय चैनल। तो আজি হ'ল মাঘ বিহুৰ উৰুকা। মই যাবলৈ ওলাইছোঁ ডিউটিলৈ, কাৰণ বিহুত ছুটি লোৱা নাই, কাৰণ ডিউটি দিনত আছে ৰাতি নাই, সেইকাৰণে ডিউটি কৰি আহোঁ। আমাৰ গাঁৱত ভেলাঘৰ বনাইছে, দেখাম ক'ত বনাইছে আৰু কেনেকুৱা বনাইছে। তাৰ আগতে গৈ আহোঁ অফিচ। তো ওলাইছোঁ আৰু অফিচ যাব। অফিচ আহিছোঁ, চবে বাহিৰতে ৰৈ আছে কাৰণ ৰ'দৰ কাৰণে, কিন্তু ৰ'দটো নাই। ময়ো এনেকৈ ৰৈ আছোঁ, কিন্তু ঠাণ্ডা বহুত, কিন্তু ৰ'দ নাই। আৰু ইফালে গাড়ী ঠেলি আছে। বিহুৰ দিনতো মানুহটো নায়েই আৰু গাড়ীও বহুত আজি। উপায় নাই, কৰিবতো লাগিবই কাম, সেয়াই আৰু। অফিচৰ পৰা ঘৰ আহিলোঁ জাষ্ট, আৰু গাঁৱৰ যিটো ভেলাঘৰ আছে দেখাম বাৰু। তাৰ আগত দেখাওঁ ঘৰত কোনে কি কৰি আছে। টিভি আৰু খেলাত ব্যস্ত। এইফালে বিহুৰ যোগাৰ কিবা কিবি বনাই আছে আৰু, যিহেতু ঘৰৰে নাৰিকল গছৰ। এতিয়া এইটো পিঠা বনাই আছে, নামটো বাৰু নাজানো কি পিঠা। এইটো হৈ গ'ল, আৰু বাকী সিফালে কিবা কিবি আছে। এয়া পিঠা, এইফালে আছে লাড়ু, আৰু ক'ত কি আছে নাজানো বাৰু। আহি পালোঁ ঘৰৰ কাষৰ ফিল্ডখনলৈ। ইয়াত গাঁৱৰ ল'ৰাবোৰে ভেলাঘৰ আৰু মেজি বনাই আছে। সেইখিনিত বনাই আছে, ব'লক তালৈ যাওঁ, কি বনাইছে চাওঁ। বনাইহে আছে ল'ৰাখিনিয়ে, এতিয়ালৈ কমপ্লিট হোৱা নাই। কমপ্লিট হ'লে ভাল লাগিব, আকৌ আহিম বাৰু কমপ্লিট হ'লে। আকৌ আহি গ'লোঁ অফিচ। কি কৰিব, বিহুৰ দিন চাওক। বিহুৰ দিনতো উপায় নাই, গাড়ী দিছে ইমান দীঘল, আৰ্মি গাড়ী। মনজিত উপায় নাই, কি কৰিব আৰু। অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আৰু ইফালে ডিফেন্স আৰু আমাৰ ৰেলৱে কেতিয়াও বন্ধ নহয়, যিমানে যি হওক, লাগিলে দেশ উল্টি যাওক, কিন্তু আমাৰ বন্ধ কেতিয়াও নাই। যিয়ে হওক, পূজা হওক, উৎসৱ হওক, বিহু হওক, আৰু নাজানো কিয় আৰু এইবোৰৰ সময়তে মানে গাড়ী চাড়ী বেছিহে আহে, কাম বেছিহে হয়। বাকী দিনত মানে যদি কেতিয়াবা কাম নাথাকেও, সদায় এইবিলাকৰ ক'ৰ পৰা যেনো কাম বেছিহে আহি পৰে। আৰু তাৰ ওপৰত মানুহ নাথাকে। ষড়যন্ত্ৰ, কাৰ ষড়যন্ত্ৰ? মোদীৰ বহুত একদম ষড়যন্ত্ৰটো মানে বহুত নাইনচাফি হৈ গৈছে আমাৰ লগত। যিয়ে নহওক আৰু আহিছোঁ, উপায় নাই, গাড়ী চাই দিওঁ, তাৰপিছত আকৌ ঘৰত যায় আৰু বিহু মনাম আৰু ৰাতি। তে আমি কাম কৰোঁ। অফিচৰ পৰা আহি কম্বলৰ ভিতৰত, কাৰণ ঠাণ্ডা লাগিছে। আৰু এইফালে চাহ আৰু জলপান দিছে, তো চাহ আৰু জলপান খাই লওঁ। নাজানো কিয় মূৰটো বহুত বেছি বিষাই আছিলে কাৰণে শুই আছিলোঁ। এতিয়া 8টা বাজিল কাৰণে আৰু শুই থাকিব ভাল নাই লগা বিহুৰ দিনত, তাকো বিহুৰ উৰুকাৰ দিনত। উঠিলোঁ, কাপোৰ চাপোৰ পিন্ধিলোঁ। আমাৰ নামনি গাঁওখন যিহেতু বহুত ডাঙৰ, গতিকে এখন নহয় বহুকেইখন ভেলাঘৰ সজা হৈছে। তাৰে এখনত আহিছোঁ আপোনালোকক দেখাওঁ বুলি। এইখন এখন বহুত ধুনীয়া ভেলাঘৰ, পূৰা লাইটিং দিয়া হৈছে ভেলাঘৰত, ভালো লাগিছে। ওপৰলৈ যাওঁ, এয়া মই ওপৰলৈ গৈ আছোঁ। জাপি, গামোচা পূৰা সজাই দিছে আৰু এয়া ওপৰৰ পৰা তললৈ। এতিয়া মই তললৈ যাওঁ আকৌ। সঁচাকৈ বহুত ধুনীয়া লাগিছে, আৰু ইয়াত যিবোৰ লাইটিং ব্যৱহাৰ কৰিছে সেইটোৰ কাৰণে আৰু বেছি ধুনীয়া লাগিছে। এইটো হ'ল
মেজি আৰু তাৰ কাষতে এইটো ভেলাঘৰ। বহুত জোৰে গান বাজি আছে, সেইকাৰণে মই মিউট কৰি দিছোঁ গানটো, কাৰণ গান দিব নোৱাৰোঁ, আকৌ কপিৰাইট আহি যাব। চ' ভইচ অভাৰ দিছোঁ। তাৰ পৰা ওলাই আহি অন্য এটা মেজি ঘৰলৈ আহিলোঁ। এইটো গাঁৱৰে হয়। সকলোৱে জুই জ্বলাই বহি আছে ইয়াতে, আৰু এইটো সকলোতকৈ ওখ মেজি ঘৰ। ৰাতিপুৱা জ্বলোৱা হ'ব। এতিয়া আহিছোঁ ঘৰৰ কাষৰ ফিল্ডখনত। বহুত ঠাণ্ডা, নিয়ৰ পৰি আছে চন্দ্ৰ আকাশত। সেইখিনিত আছে, আকৌ যাওঁগৈ ওচৰলৈ, চাওঁ কি কৰি আছে। ইয়াত সৰু আৰু ডাঙৰখিনিয়ে নাচি ধেমালি কৰি আছে। ইয়াৰে মেজি ঘৰ এইটো, আৰু তাৰ কাষতে ভেলাঘৰ, আৰু সৰুৰ পৰা ডাঙৰলৈ সকলোৱে মিলি একেলগে নাচি আছে, ফূৰ্তি কৰি আছে। আৰু ভেলাঘৰটো পানীত চলা এখন নাৱৰ নিচিনাকৈ বনাইছে, যিটো দেখিবলৈ বহুত ধুনীয়া হৈছে। সকলোৱে ফূৰ্তি কৰি আছে, একেলগে মিলি এসাঁজ খোৱা যাব ইয়াত। তাৰ পৰা আহিলোঁ, আহি জুই জ্বলাই বহি আছোঁ। ঠাণ্ডাও পৰিছে। এয়া মাংস লৈছোঁ, ফ্ৰাই চিকেন খাই আছোঁ অকলে অকলে। এতিয়া কোনো নাই ইয়াতে মোৰ বাহিৰে। তো আমাৰ খানা হৈ গৈছে। আমি সোনকালে খাই সোনকালে শুম, কাৰণ ৰাতিলৈ নৰখোঁ বাৰু, কাৰণ ৰাতিপুৱা আকৌ ডিউটি আছে। তো আজিৰ খানাত কি আছে দেখাই আছোঁ আপোনালোকক। পোলাও, চালাড, চিকেন, মাটন, এইফালে মাছ আছে। তো খাই লওঁ বহি। খোৱা বোৱা হ'ল, এতিয়া শুই যাওঁ। ৰাতিপুৱা উঠি মেজি জ্বলোৱা দেখাম বাৰু, তাৰপিছত যাব লাগিব অফিচ। চ' শুই যাওঁ এতিয়া, ৰাতিপুৱা উঠিম। গুড নাইট। ৰাতিপুৱা হ'ল, গা চা ধুই ৰেডি, ধুনীয়া বতৰ। এতিয়া যাম মেজি জ্বলোৱা তাত, দেখাম। আৰু মাঘ বিহুৰ শুভেচ্ছা থাকিল সকলোকে। এতিয়া মেজি জ্বলোৱা তাত যাম, তাৰপিছত আহি বিহুৰ লাড়ু পিঠা খাম। আহিলোঁ কাষৰ ফিল্ডখনত, ভাবিলোঁ মই গৈ পোৱাৰ আগতে চাগে জ্বলাই দিলে নেকি। নাই, ইয়াতে অকণমান দেৰিকৈ জ্বলায়, কাৰণ গোটেই ৰাইজৰ মানুহ আহিব লাগিব তাত, তেতিয়াহে জ্বলায়। এনেতো ৰাতিপুৱা সূৰ্য উদয় নোহোৱাৰ আগতে মেজি জ্বলাই দিয়ে, কিন্তু ইয়াতে অকণমান দেৰি হয়। তো এতিয়ালৈ আহি পাইছোঁ, জ্বলোৱা নাই বাৰু, চাওঁ। এয়া জ্বলোৱা নাই, আছে তাত, ওচৰলৈ যাওঁ। মেজিত চাকি জ্বলাই সকলোকে বয়োজ্যেষ্ঠই আশীৰ্বাদ দিছে। ইয়াৰ পিছতে মেজি জ্বলোৱা হ'ব। এক বছৰীয়া হ্যাঁ, এটা একটু সমস্যাগুলি করে ওইটাই তো আগুনটা পায় গরম হয়ে যাবে। মান পাঁচকে বিষয় তো
একো নহয় একো নহয় কোনে মজা না ৰাজদীপ শুনল হৈ দে আহি যা যদি গলি গৈ জ্বলাই যাব নোৱাৰে নজলে একো নহয় একো নহয় মেজি জ্বলোৱা হৈ গ'ল সকলোকে মাঘ বিহুৰ শুভেচ্ছা থাকিল মেজি জুয়ে যেন সকলোৰ জীৱনৰ দুখ কষ্টবিলাক জ্বলি ছাই কৰে তাৰে কামনাৰে এতিয়া ঘৰ যাওঁ এতিয়া খাওঁ ভোগালী বিহু স্পেচিয়েল লাড়ু পিঠা মোৰ কাপ মোৰ ফটো তো আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ পুনৰ লগ পাম আকৌ নতুন ভিডিঅ'ত তেতিয়ালৈ বাই বাই